ৰ'ব বস্তুখিনি দেখি আপোনালোকে ভিডিঅ'টো ওপৰলৈ স্ক্ৰল নকৰিব। মই গম পাইছোঁ ক্ষীৰ হয়তো আপোনালোক সকলোৱে খাইছে, কিন্তু এনেকৈ অতি কম সময়ৰ ভিতৰত সহজে বনাব পৰা ক্ষীৰ আপোনালোকে আগতে হয়তো নেদেখিবও পাৰে বা নবনাবও পাৰে। নমস্কাৰ, নুৰমিনছ ৱৰ্ল্ডৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই অতি সহজতে কম সময়ৰ ভিতৰত কেনেকৈ সুস্বাদু ক্ষীৰ বনাব পাৰি সেইখিনিকেই দেখুৱাম। এয়া দেখিছেনে, ৰাতিয়ে অলপ জহা চাউল ভিজাই থৈছিলোঁ, মাত্ৰ দুমুঠি, আৰু ভিজাই ধুনীয়াকৈ থৈ দিছিলোঁ। ইফতাৰৰ আগত এয়া বনাবলৈ ৰেডি কৰিছোঁ। এয়া লৈছোঁ এটা 1 লিটাৰ গাখীৰৰ পেকেট। প্ৰথমতে কেৰাহীটো গেছৰ ওপৰত দি অলপমান গৰম হ'ব দিম, আৰু এয়া দেখিছেনে গাখীৰখিনি গোটেইখিনি এয়া কেৰাহীটোত ঢালি দিম। 1 লিটাৰ সম্পূৰ্ণকৈ গাখীৰখিনি ঢালি দিম, আৰু গাখীৰখিনি অকণমান গৰম হোৱাৰ লগে লগে এই যে যোনখিনি চাউল ভিজাই থৈছিলোঁ এইখিনি দেখিছেনে অলপ মই দৰদৰাকৈ মিক্সাৰত মাৰি লৈছোঁ, আৰু এইখিনি সম্পূৰ্ণৰূপে গৰম গাখীৰখিনিত ঢালি দিম। আৰু গাখীৰত চাউলখিনি ঢালি দিয়াৰ পাছতে ৰৈ থাকিব নালাগে, লাহে লাহে হাতখন চলাই থাকিব লাগে যাতে তলত ধৰিব নোৱাৰে, কাৰণ তলত ধৰিলে সোৱাদটো বেয়া হৈ যায়। সেই দেখি এয়া দেখিছেনে ধুনীয়াকৈ চাউলখিনি কি ধুনীয়াকৈ মই ঘূৰাই আছোঁ গাখীৰত দি পেলাই। এয়া আকৌ দিছিলোঁ ইলাইচি, বেলেগ একো দিয়া নাই, ইলাইচি আৰু ডালচেনি অলপ খুন্দি গুড়া কৰা নিচিনা সেইখিনি দিছিলোঁ। ইয়াৰ পৰা গোন্ধটোও ধুনীয়া আহে, খাবলৈ আৰু সুস্বাদু হয়। তাৰপাছত দেখিছেনে এয়া দিছিলোঁ অকণমান আমুলৰ পেকেট, যিহেতু সকলো দোকানতে উপলব্ধ হয়। 5 টকীয়া 10 টকীয়া আমুল পাউডাৰ পেকেটটো অলপ ধুনীয়াকৈ ফিটি দিছোঁ। এয়া দেখিছে লাহে লাহে গাখীৰ মানে শুকাই আহিছে, আৰু আমাৰ প্ৰায় ক্ষীৰখিনি ৰেডিয়ে হৈছে। এয়া ঢাকি দিলোঁ, আৰু ঢাকি দিয়াৰ পাছত যেতিয়া অকণমান ডাঠ হৈছে তেতিয়া সেয়া আপোনালোকৰ স্বাদ অনুসৰি চেনিটো ঢালিলেই হ'ল। মই বেছি চেনি নাখাওঁ, সেই দেখি কম পৰিমাণে চেনি দিছোঁ, আৰু নিমখো অলপ দি দিব পাৰে। তাৰ পাছতে এইখিনি দি পেলাই লাহেকৈ হাতে অকণ চামুচত উঠাই চাইছোঁ যে চাউলখিনি সিজিছেনে নাই। এয়া দেখিছেনে মিল্ক মেড, এইটো অৱশ্যে অপশ্যনেল হয়। কাষ্টাৰ্ড আৰু মিল্ক মেড মানে দিলে বেছি ভাল লাগে, বেছি সুস্বাদ হয়। সেয়ে মই অকণমান মিল্ক মেডখিনি একে লাষ্টত ঢালিম। এইখিনি কাষ্টাৰ্ড 1 চামুচ মানে মিলাই লৈছোঁ যাতে বস্তুটো ধুনীয়া ডাঠ হয়। আৰু মই আগতেই কৈছোঁ যে কাষ্টাৰ্ড আৰু মিল্ক মেড অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে। মই মাত্ৰ ব্যৱহাৰ কৰিছোঁ বস্তুটো ডাঠ আৰু ঘন বেছি হ'লে বেছি খাই সুস্বাদু হয় সেই দেখি। আৰু এইখিনি দি পেলাই আপোনালোকে 5 মিনিট সময় ল' ফ্লেমত দি পেলাই অকণমান উতলাই থাকিব। লাহে লাহে ডাঠ হোৱাৰ পাছত এয়া মই কাজু বাদাম আৰু কিচমিচ সকলোখিনি ধুনীয়াকৈ ঢালি দিলোঁ, আৰু যেন আৰু 2 মিনিটমান সময়ৰ পিছত চাবচোন ক্ষীৰখিনি দেখি যে ইমান ধুনীয়া হ'ব, বিশ্বাস কৰক আপোনালোকে এবাৰ ঘৰতে বনাই চাব। এয়া মিল্ক মেড মই একে নামোৱাৰ আগে আগে দিছোঁ, দেখিছেনে। আৰু এতিয়া চাওক এয়া ক্ষীৰ খাবলৈ একেবাৰে ৰেডি। আপোনালোকে এবাৰ বনাই চাব, তাৰপিছত ক'ব যে হয় মই কোৱা কথাষাৰ মই সঁচাই কৈছিলোঁ নে মিছাই কৈছিলোঁ। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিল তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই।